যে সেইখিনি বস্তু সাসপেন্সত থাকক সেই গানটো হাতী এটা ডেফিনেটলি সেই হাতীটোতো পোৱা নাযাব ডেফিনেটলি ককা দেউতা নাতি আৰু হাতী বুজিয়া দিছোঁ হাতী ডেফিনেটলি থাকিব লাগিব ককা থাকিব লাগিব দেউতা থাকিব লাগিব নাতি থাকিব লাগিব এটা ৰোলছবিলাক আমি স্পেচিফাই সব বস্তু অলপ অকণমান লাহে লাহে কৰিলে বেছি ভাল লাগিব কাৰণ তেতিয়া দৰ্শকৰ মাজত এটা কিউৰিয়চিটি থাকিব আৰু সেই সঁহাৰি বিচাৰি আমি সকলোকে আজি প্ৰেছ মিডিয়া আমি সকলোৱে একগোট হৈছোঁ যে আপোনালোকে এনেকুৱা এখন হিষ্টৰিক মুভি যে আমি চিকুৱেল হিচাপে আগুৱাই লৈ যাম আপোনালোকে যেতিয়া আপোনালোকৰ নিজৰ অনুষ্ঠান প্ৰতিষ্ঠানক যেতিয়া আপোনালোকে সুন্দৰকৈ লিখিব বা সুন্দৰকৈ আপোনালোকে পৰিৱেশনটো কৰিব তেতিয়া এটাই আমাৰ সকলোৰে উদ্দেশ্য হ'ব লাগে যে আমি আমাৰ গোটেই সমাজখনৰ কাৰণে আমি সমাজৰ সকলো মানুহক আমি ছবিঘৰলৈকে আহি আমাক সকলো এই গোটেই আৰ্টিষ্ট ফ্ৰেটাৰ্নিটি প্ৰডিউচাৰ সকলোকে এনকাৰেজমেণ্ট কৰিব এটা যাতে আপোনালোকে আমাক সুবিধাটো দিয়ে বাকী যিখিনি আমি এই মুভিখনৰ লৈ পেলাই যিখিনি আমাৰ টেকনিকেলিটিজ হওক যিখিনি আমাৰ গোটেই মানুহখিনি যিখিনি আমাৰ লগত আজি মিউজিকে কৰিছে কৰিঅ'গ্ৰাফিয়ে কৰিছে আমাৰ ডাইৰেক্টৰ বিশ্বজিৎ তেখেতে আপোনালোকক ক'ব কাৰণ আমি এই মুভিখনৰ কাৰণে একো খুঁটি ৰখা নাই চব ইণ্ডিয়াৰ বেষ্ট মানুহখিনি আমি ৰাখিছোঁ আমি চাউথৰো ৰাখিছোঁ বম্বেৰো ৰাখিছোঁ অসমৰো ৰাখিছোঁ আৰু সকলোকে আমাৰ এটাই উদ্দেশ্য যাতে আমি এখন খুব সুন্দৰ ছবি আপোনালোকলৈকে অসমৰ ৰাইজলৈকে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু বিশ্বজিতে গোটেই টেকনিকেলিটিজখিনিৰ কাৰণে আপোনালোকক অকণমান ক'ব তাৰপিছত আপোনালোকৰ কি কুৱেশ্যনছ আছে সুধিলে আমি একোটাকৈ আমি আনচাৰ দি যাব পাৰিম